হেল্ল' এভৰিৱান, আহকচোন আমি গুৱাহাটী বিৰুবাৰীৰ তিনজন্ধা মন্দিৰত বাবাক এবাৰ দৰ্শন কৰোঁ। হৰ হৰ মহাদেৱ। ভগৱানে সকলোকে সুখত ৰাখক, বাবাৰ আশীৰ্বাদ সকলোৱে ভালে কুশলে শান্তিত থাকক। এয়া হ'ল আমাৰ গুৱাহাটীত থকা তিনজন্ধা মন্দিৰ, আৰু মন্দিৰটোত যাবলৈ অলপ কঠিন হয়, কাৰণ কিয় ইয়াতে 3খন চিৰি পাৰ কৰাৰ পাছতে এই মন্দিৰ পাহাৰৰ ওপৰত একেবাৰে। কোনোমতে যদি চিৰিখন পাৰ হ'ব পাৰে, আপোনাৰ মনৰ আশা বাঞ্ছনা নিশ্চয় পূৰা হ'ব। আপুনি মনত যি ভাবি আহে তাকে পূৰা হ'ব। অকল ইয়াতে এডাল খুঁটা বান্ধিব লাগে, বেলেগ একো কৰিব নালাগে। এয়া দেখিছে চাৰিওপিনে গোটেই গুৱাহাটীখন দেখা পায়, আৰু এয়া হ'ল ব্ৰহ্মপুত্ৰৰ বুকুৰ মাজত থকা গুৱাহাটীখন। তাৰে ওপৰত বাবা, মানে কি ক'ম, মানে চিৰিকেইখন পাৰ হোৱাৰ লগে লগে আপোনাৰ গাৰ নোম শিয়ৰি যায়। মানে এনেকুৱা লাগে যে বাবা ওচৰে পাঁজৰে আছে, আমাক চাই আছে। এনেকুৱা মই সেই অনুভৱটো আপোনালোকক ক'ব নোৱাৰিম। আৰু বেছি ভিডিঅ' কৰা নহ'ল, কাৰণ যিহেতু ইমান যথেষ্ট মানে গৰম দিছে, 41 ডিগ্ৰী চলি আছে। তাৰ বাবে মানে মোবাইল যে ধৰিম বা চিৰিকেইখন যে বগাম, সেইটো মানে সাহসে নহ'ল। অকণমান 1-2 মিনিটৰ মই ভিডিঅ' কৰি আপোনালোকক দেখাব বিচাৰিছোঁ। আৰু বাবাৰ আশীৰ্বাদ আপোনালোকে সকলোৱে যাতে লয়, সকলোৱে এবাৰ নমস্কাৰ কৰে। আৰু নেক্সটো মই যেতিয়া যাম, মই আপোনালোকক ভালকৈ দেখাই যাম ক'ত কেনেকুৱা মানে যাব লাগে। আৰু বাবাৰ মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ আমি। ভিতৰত দৰ্শন বেলেগ এনেকুৱা মানে ডাঙৰ মন্দিৰ তেনেকুৱা নহয়, দেখিছে একদম খোলা জাগা। এয়া দেখিছে চাৰিওপিনে খোলা মন্দিৰটো। আৰু এয়া হ'ল বাবা। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আৰু আপোনালোকক মই যদি কেতিয়াবা আৰু নেক্সট টাইম যাওঁ, মই ভালদৰে আপোনালোকক দেখুৱাই যাম। আৰু বেছি ভাল লাগিছে কি, সোমাই অহাৰ লগে লগে মই সাই বাবাক দৰ্শন কৰিছোঁ, মনটো কিবা এটা ভাল লাগি গৈছে। আজিলৈ ইমানতে সামৰণি মাৰি দিছোঁ। নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে টাটা বাই বাই সকলোকে।